মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ এচিড, ক্ষাৰক আৰু লৱণৰ গুৰুত্বপূৰ্ণ সকলো MCQবোৰ। ১ নম্বৰ প্ৰশ্ন, মুখৰ ভিতৰত pH-ৰ মান কিমান হলে দাঁতৰ এনামেল ক্ষয় যায়? তাৰ শুদ্ধ অপচনটো হ'ব 5.5তকৈ কম, অপচন বি। ২ নম্বৰ কুৱেশ্যন, নেমু টেঙাত কি পদাৰ্থ থকাৰ বাবে টেঙা হয়? অপচন ডি শুদ্ধ উত্তৰ চাইট্ৰিক এচিড। ৩ নম্বৰ, তলৰ কোনটোৱে আম্লিক দ্ৰৱণ প্ৰস্তুত নকৰে? শুদ্ধ উত্তৰটো হ'ব অপচন এ ছডিয়াম অক্সাইড। Na2O। এচিড বৰষুণৰ pH-ৰ মানৰ পৰিসৰ? শুদ্ধ অপচনটো হ'ব অপচন চি 5.6তকৈ কম। ৫ নম্বৰ, ক্ষাৰক পানীত দ্ৰৱীভূত হলে উৎপন্ন হোৱা আয়নবিধ হ'ল? অপচন এ শুদ্ধ উত্তৰ হাইড্ৰক্সাইড আয়ন OH নেগেটিভ। তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ কাপোৰ ধোৱা ছ'ডা। আমাৰ শৰীৰে কিমান pH মানৰ পৰিসৰৰ ভিতৰত কাৰ্য কৰে? অপচন চি শুদ্ধ উত্তৰ 7.0 পৰা 7.8। তলৰ কোনবিধ লৱণত স্ফটিকাবদ্ধ জল নাথাকে? অপচন শুদ্ধ উত্তৰটো হ'ব অপচন এ বেকিং ছ'ডা। শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ সাধাৰণ নাম হ'ল? অপচন এ ব্লিচিং পাউডাৰ। প্ৰথম অৱস্থাত লিটমাছ দ্ৰৱৰ ৰং কি? এইটো হ'ব অপচন চি বেঙুনীয়া। লিটমাছ দ্ৰৱ তলৰ কোনবিধ উৎসৰ পৰা প্ৰস্তুত কৰা হয়? অপচন এ লিচেন। ১২ নম্বৰ প্ৰশ্ন, এটা চিত্ৰ দিয়া আছে। pH কাগজে দেখুওৱা কিছুমান সহজে পোৱা pH ৰঙৰ কেৱল মোটামুটি pH নিৰ্দেশী। ওপৰৰ চিত্ৰটো নিৰীক্ষণ কৰি তলৰ কোনটো পদাৰ্থত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা সৰ্বাধিক বাছি উলিওৱা? অপচন বি হ'ব শুদ্ধ উত্তৰ মেগনেছিয়াম দুগ্ধ। টুথপেষ্ট হ'ল এবিধ ডেছ পদাৰ্থ? এইটো হ'ল ক্ষাৰকীয় পদাৰ্থ, অপচন চি শুদ্ধ। ১৪ নম্বৰ প্ৰশ্ন, জিপছামক ৩৭৩ কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই উৎপন্ন হোৱা পদাৰ্থবিধৰ সংকেত হ'ল? শুদ্ধ উত্তৰ অপচন বি কেলছিয়াম ছালফেট হেমিহাইড্ৰেট অৰ্থাৎ CaSO4 হাফ H2O। ১৫ নম্বৰ কুৱেশ্যন, দৰকাৰী প্ৰশ্ন। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো এ আৰু বি মিলাব লাগে। তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি, অৰ্থাৎ এটো ৩ৰ লগত মিলিব। ভিনেগাৰত এচিটিক এচিড থাকে, বিলাহীত অক্সেলিক এচিড থাকে, চুৰাটৰ শুঙত মিথানোইক এচিড থাকে আৰু তেতেলীত টাৰ্টাৰিক এচিড থাকে। এচিড আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ ক্ষেত্ৰত তলত দিয়া কোনটো বা কোনকেইটা উক্তি শুদ্ধ? অপচন বি ২ আৰু ৩ অৰ্থাৎ pH-ৰ মান ১৬ নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব আচলতে pH-ৰ মান অধিক হলে এচিডটো তীব্ৰ হয়। এইটো ভুল। pH-ৰ মান অধিক হলে এচিডটো মৃদু হয়। এইটো শুদ্ধ। pH-ৰ মান কম হলে ক্ষাৰকটো তীব্ৰ হয়। এইটো ভুল। pH-ৰ মান কম হলে ক্ষাৰকটো মৃদু হয়। আচলতে ২ আৰু ৪ শুদ্ধ হ'ব। তো ২ আৰু ৪ আছে অপচন ডি শুদ্ধ হ'ব। ১৭ নম্বৰ, জলীয় দ্ৰৱ এটাই ৰঙা লিটমাছ নীলা কৰি তলৰ কোনটো পদাৰ্থ যোগ কৰিলে ৰঙাৰ পৰা নীলা হোৱা লিটমাছ কাগজ আকৌ আগৰ ৰঙলৈ পৰিৱৰ্তিত হ'ব? অপচন ডি হাইড্ৰক্লৰিক এচিড। বেকিং পাউডাৰ প্ৰস্তুতকৰণত এটা অন্যতম উপাদান হ'ল ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। ইয়াৰ আনটো উপাদান হ'ল টাৰ্টাৰিক এচিড। প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰা হয় জিপছামৰ পৰা? অপচন বি শুদ্ধ উত্তৰ। তলৰ কোনটো কেলছিয়াম কাৰ্বনেটৰ বিভিন্ন ৰূপৰ এটা নহয়? অপচন ডি চূণশিল। তো এইখিনি আছিল গুৰুত্বপূৰ্ণ